মই মিত্ৰতাৰ পক্ষত আছোঁ আৰু আজিও আমাৰ স্থিতি অটল আমি মিত্ৰতাৰ পক্ষত আছোঁ কিন্তু হয় বেছি দিন নাই আমাৰ প্ৰাৰ্থীসকলে অহা কাইলৈ বা সোমবাৰহে তেওঁলোকে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব ইতিমধ্যে চৰ্চা চলি আছে মই গম পালোঁ মিডিয়াৰ ভিতৰত চৰ্চাৰ ওপৰত মই প্ৰতিক্ৰিয়া বা চৰ্চাটো সঁচা নে মিছা কোৱাটো মই উচিত নাভাবোঁ কিন্তু মই আশা কৰোঁ যে যিহেতু সময় সীমিত আৰু যিমান লোকে মই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই এই সময়ত বিভিন্ন হেঁচা বিভিন্ন ধৰণৰ ৰাজনৈতিক পৰিস্থিতি নতুন ৰাজনৈতিক পৰিস্থিতি পৰিৱেশৰ মাজতো মই চেষ্টা চলাই আছোঁ যে আমাৰ দুয়োটা দলৰ মাজত মিত্ৰতা হওক মই আকৌ চৰ্চাৰ ওপৰত মই ডিটেইলছটো মই ক'বলৈ বিচৰা নাই মুকলি কৰিবলৈ বিচৰা নাই কিন্তু কথাটো সঁচা যে মই ব্যক্তিগতভাৱে মই নিজৰ দলৰ নেতৃত্বক আৰু অসমৰ মোৰ দলৰ আমাৰ দলৰ সতীৰ্থসকলক জ্যেষ্ঠসকলক মিত্ৰতাৰ পক্ষত মই কথাবোৰ কৈ আছোঁ আৰু মিত্ৰতাৰ পক্ষত বিভিন্ন ধৰণৰ তথ্য আৰু যুক্তি মোৰ ব্যক্তিগত ৰাজ্যিক সভাপতি হিচাপে মই জনাই আছোঁ আৰু নিশ্চয় আমি যিদৰে বেলেগ দলৰ লগত যেতিয়া আমি কথাখিনি সম্পূৰ্ণ কৰিলোঁ আমি গোটেইখিনি কথা আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বক জনালোঁ যে এইখিনি লৈ আমাৰ বুজাবুজি হ'ল এইখিনি লৈ ৰাজ্যিক স্তৰত আমি সমৰ্থন জ্ঞাপন কৰিছোঁ আমাৰ চকুত এইখিনি হ'লে দলৰ লাভ হ'ব অসমৰ লাভ হ'ব জনসাধাৰণৰ লাভ হ'ব জনসাধাৰণে সন্তুষ্ট হ'ব সেইকাৰণে আমি অনুৰোধ জনাইছোঁ নিজৰ ৰাষ্ট্ৰীয় নেতৃত্বক যে আপোনালোকে কাইণ্ডলি অনুগ্ৰহ কৰি আমি যে মিত্ৰতাৰ পক্ষৰ যি প্ৰস্তাৱ দিলোঁ সেই প্ৰস্তাৱটো আপোনালোকে স্বীকাৰ কৰি লওক আৰু কথাটো ক'বলৈ দিয়ক ৰাষ্ট্ৰীয় নেতৃত্ব সাধাৰণতে ৰাজ্যিক নেতৃত্বৰ কথাই মতেহে আগবাঢ়ি যায়গৈ আমাৰ কাম হ'ল পৰামৰ্শ দিয়া আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ কাম তেওঁৰ কৰ্তব্য হ'ল যে আমাক বা তেওঁলোকে শেষত অনুমতি তেওঁলোকে দিয়ে তো আজিৰ ফালৰ পৰাও মই যেতিয়া জাতীয় পৰিষদ আমাৰ জয়নিংটি কাঠাৰ দলৰ লগত আমাৰ CPM দলৰ লগত CPIML দলৰ লগত আমি যেতিয়া এটা প্ৰস্তাৱ যি প্ৰস্তাৱ লৈ তেওঁলোকৰো সন্তুষ্ট আমিও সন্তুষ্ট সেইটো ফাইনেলি শেষত গৈ মই নিজৰ ৰাষ্ট্ৰীয় নেতৃত্বক আমাৰ প্ৰস্তাৱ আৰু আমাৰ পৰামৰ্শ হিচাপে আমি দিওঁ আৰু তাৰপিছত আমাৰ পৰা কথাবোৰ চলে আলোচনাবোৰ হয় আৰু কথাবোৰ জানিবলৈ চেষ্টা কৰে তাৰপিছত আমাৰ যি প্ৰস্তাৱ যি পৰামৰ্শ সাধাৰণতে গ্ৰহণ কৰি লয় তো একেৰাহে আমি যেতিয়া আমাৰ আৰু ৰাইজৰ দলৰ মাজত এনেকুৱা এটা প্ৰস্তাৱত আমি দুয়োটা দল সমৰ্থন জ্ঞাপন কৰিম য'ত তেওঁলোকে সন্তুষ্ট হয় আমিও সন্তুষ্ট হয় সেই প্ৰস্তাৱ লৈ আমি ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত পুনৰবাৰ আগৰ দৰে আমি লৈ যাম আৰু তেওঁলোকক ক'ম যে এই প্ৰস্তাৱৰ লৈ আমি প্ৰদেশ কংগ্ৰেছ হিচাপে আমাৰ কোনো বিৰোধিতা নাই ৰাইজৰ দলো মানি লৈছে অনুগ্ৰহ কৰি আপোনালোকে আমাক অনুমতি দিয়ক সব ফালৰ পৰা উত্তৰ লাগিব ৰাইজৰ দলৰ পৰাও আপোনালোকে তেওঁলোকে কৈছে যে সম্পূৰ্ণ হোৱা নাই যেতিয়া সম্পূৰ্ণ হোৱা নাই তেতিয়া আমিও ৰাষ্ট্ৰীয় নেতৃত্বক সেইখিনিয়ে কথা ক'ব পাৰোঁ
যে ইয়াৰ লোকে আমাৰ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমাৰ অসুবিধা নাই। এইখিনি আৰু গোপনীয়তা তেওঁ চাওক, বহুতখিনি কথাটো চৰ্চা হৈ গ'ল। ভালকৈ এতিয়া যি আমাৰ এতিয়ালৈকে মই যি ভাবোঁ কথাবোৰ এটা সুস্থ পৰিৱেশত চলি আছে। মোৰ এই সুস্থ পৰিৱেশ নিজৰ মানে বেলেগ মানে এক্সট্ৰা কথা কৈ মই বিপদত পেলাবলৈ নিবিচাৰোঁ। এটা সুস্থ পৰিৱেশ চলি থাকক। মই আশাবাদী অসমৰ ৰাইজে বিচাৰিছে মিত্ৰতা, আমিও মিত্ৰতা বিচাৰিছোঁ। মই এইবোৰ চব কথা চিন্তা কৰিবলৈ সময়ে পোৱা নাই। কাইলৈতো নহ'ব, এতিয়া এইবোৰ চব চলি আছে। এতিয়া সম্ভৱ তেতিয়া থাকিলে কি সোমবাৰে থাকিলে। যোৰহাট সমষ্টিৰ বিষয়ে জানিব বিচাৰিছোঁ, আপোনাৰ বিপক্ষে ভাৰতীয় জনতা পাৰ্টীৰ যিজন প্ৰতিদ্বন্দ্বী তেওঁক যথেষ্ট মই সন্মান কৰোঁ। তেখেতক যথেষ্ট আমি সন্মান কৰোঁ। আৰু যোৰহাটৰ বিষয়ে তেওঁ চব জানে, ক'বলগীয়া নাই। মানে যিদৰে অৰ্জুনে মহাভাৰতত নিজৰ ভীষ্ম পিতামহ বিৰুদ্ধে যুদ্ধত নিজৰ কৰ্তব্য পালন কৰি ৰণত নামিলে, ময়ো অৰ্জুনৰ দৰে তেখেতৰ মোৰ ভীষ্ম পিতামহ হিচাপে গ্ৰহণ কৰি মোৰ যি ধৰ্ম, নিজৰ দলৰ প্ৰতি যি মোৰ কৰ্তব্য, এক প্ৰকাৰে নৈতিকতাৰ ৰাস্তাত আগবাঢ়ি মই ৰণত নামিম। চৰ্চা বহুত ধৰণৰ চৰ্চা, সেই চব চৰ্চা 100টা চৰ্চা চলি আছে। চব চৰ্চাৰ ওপৰত মই প্ৰতিক্ৰিয়া দিয়াটো নাভাবোঁ। ডিটেইলছটো আপোনালোকে মোৰ পৰা আপোনালোকে যোৰহাটৰ কথাই গম নাপায়, বেলেগৰ কি কথা গম পাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।